অহা 29 ছেপ্টেম্বৰ এডিআৰই গ্ৰেড 3 যিটো পৰীক্ষা আছে এই পৰীক্ষাৰ পিছত আপোনালোকে প্ৰশ্ন কাকত মানে কুৱেশ্যন পেপাৰ ঘৰত লৈ আহিব পাৰিব বুলি CM ছাৰে অলৰেডি মিডিয়া পাৰ্চনৰ আগত কৈছে। যিহেতু যোৱা 15 ছেপ্টেম্বৰৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ গ্ৰেড 3 পৰীক্ষাত এটা খেলিমেলি সৃষ্টি হৈছিলে আৰু কেণ্ডিডেটৰ মাজত নেগেটিভ ইম্পেক্ট পৰিছিলে কুৱেশ্যন পেপাৰ লিকক লৈ। যদিও কুৱেশ্যন পেপাৰ কোনো ধৰণে লিক হোৱা নাছিলে, 2:17 মান বজাত 1:30 বজাত পৰীক্ষা শেষ হৈছিলে, 2:17 মান বজাত কোনোবাই মানে আপোনাৰ কুৱেশ্যন পেপাৰখন ছ'চিয়েল মিডিয়া আপলোড কৰাৰ কাৰণে এটা ডাঙৰ মানে নেগেটিভ ইম্পেক্ট পৰি গৈছিলে কেণ্ডিডেটৰ মাজত। মানে হতাশৰ সৃষ্টি হৈ গৈছিলে যে কুৱেশ্যন পেপাৰ লিক হৈ গ'ল নেকি, আমি ইমান ধুনীয়াকৈ এক্সাম দিলোঁ কিন্তু কোনো ধৰণৰ কুৱেশ্যন পেপাৰ লিক হোৱা নাছিলে। সেইকাৰণে CM ছাৰে কৈছে যে অহা 29 ছেপ্টেম্বৰৰ পৰীক্ষাত আপোনালোকে কুৱেশ্যন পেপাৰ ঘৰত লৈ আহিব পাৰিব। কিন্তু এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিম, অকল কুৱেশ্যন পেপাৰ ঘৰত লৈ আহিলে এইখিনি ছাফিচিয়েণ্ট নহ'ব কেণ্ডিডেটৰ কাৰণে। আফটাৰ এক্সামিনেশ্যন যেতিয়া ৰিজাল্ট ঘোষণা কৰা হ'ব ৰিটেন এক্সামত, তেতিয়া মাৰ্কছখিনি যদি ডিক্লেয়াৰ কৰা হয়, মানে প্ৰতিটো ছাবজেক্টৰ বেলেগ বেলেগকৈ ৰিজনিঙত কিমান পালে কেণ্ডিডেটজন, মেথছত কিমান পালে, জিকেত কিমান পালে, ইংলিছত কিমান পালে, এইখিনি ঘোষণা কৰিলেহে কেণ্ডিডেটে কিন্তু ডেফিনেটলি উপকাৰ হ'ব আৰু বেনিফিটছ হ'ব এই পৰীক্ষা, মানে সঁচাকৈ এই পৰীক্ষাটো মানে দিয়াত। ঠিক আছে, কিয়নো 11.5 লাখ কেণ্ডিডেটে পৰীক্ষা দিছে মাত্ৰ কেইটা পোষ্টৰ কাৰণে আপোনালোকে গমেই পাইছে, 3000+ পোষ্টৰ কাৰণে। ঠিক আছে, বাকী কেণ্ডিডেটে কিন্তু চাকৰি নাপায়। 3000 পোষ্ট আছে, যদি 1:3 হিচাপত লয় তথাপি 9000 10,000 কেণ্ডিডেটে আপোনাৰ স্কিল টেষ্ট দিব। বাকী ৰিমেইনিং ইমান লাখ লাখ কেণ্ডিডেট কিন্তু থাকি যাব। তো এই লাখ লাখ কেণ্ডিডেটে নিজকে কেতিয়া ইম্প্ৰুভ কৰিব পাৰে, যেতিয়া জানিব পাৰিব মেথছত কিমান পালোঁ মই, ৰিজনিঙত কিমান পালোঁ, মোৰ কোনটো ছাবজেক্টৰ উইক আছে, এই ছাবজেক্টটো মোৰ ডেভেলপ কৰিব লাগিব, তেতিয়াহে মই নিজকে সময় দিব পাৰিম। নহ'লে মই 2 বছৰ সময় দিলোঁ, দেখা গ'ল যে মই মেথছত উইক কিন্তু সময় দি আছোঁ মই জিকে। ঠিক আছে, চ' এইবিলাকৰ মানে এক্সামৰ পৰাই আমাৰ ইনস্পিৰেশ্যন ল'ব লাগিব, তেতিয়া আমি নিজকে ডেভেলপ কৰিব পাৰিম, হয় নহয়? তো সেইকাৰণে মাৰ্কছ দিয়াটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। প্ৰতিটো ছাবজেক্টৰ মানে স্ক'ৰ কাৰ্ড আপোনালোকে মানে স্ক'ৰ কাৰ্ডত প্ৰতিটো ছাবজেক্টৰ মাৰ্কবিলাক ঘোষণা কৰিব লাগে। CM ছাৰে এইখিনি যদি সেৱাক মানে হেৰি কৰে তেতিয়াহ'লে ডেফিনেটলি কিন্তু উপকাৰ হ'ব। চ' মেইন কথাটো সেইটোৱে। আৰু কাট অফ মাৰ্কটো আপোনাৰ ডিক্লেয়াৰ কৰিছিলে যোৱাবাৰ, যদিও তথাপি এইবাৰ আপোনাৰ ৰিটেনৰ কাট অফ আৰু স্কিল টেষ্টৰ কাট অফ, প্ৰতিটো কাট অফখিনি ডিক্লেয়াৰ কৰিব লাগে। মেইনলি হৈছে স্ক'ৰ কাৰ্ডখিনি ঘোষণা কৰিব লাগে। ঠিক আছে, সেইটো এটা মেইন ইছ্যু। তেতিয়াহ'লে কেণ্ডিডেটৰ বহুতখিনি উপকাৰ হ'ব আৰু বেনিফিটছ হ'ব। তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে ডেফিনেটলি ইয়াৰ এটা সুফল আমি পাওঁ, হয় নে নহয়? আৰু বাকী এডিআৰই গ্ৰেড 3 কাৰণে 29 ছেপ্টেম্বৰৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। ঠিক আছে, ডেফিনেটলি কিবা না কিবা এটা ভাল হ'বই। ঠিক আছে, আৰু এডিআৰই গ্ৰেড 3 প্ৰিপেৰেশ্যনৰ কাৰণে আমি কিছু প্ৰিপেৰেশ্যন চলাই লৈ যাম। এই আপকামিং পৰীক্ষাটোৰ কাৰণে কিছু ভিডিঅ'ছো প্ৰভাইড কৰা হ'ব। তো কোনোবা নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগত টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যন বক্সত আছে, টেলিগ্ৰাম চেনেলত জইন কৰি ল'ব। থেংক ইউ ছ' মাছ।